যোগীঘোপাৰ দুগ্ধনাথ পাহাৰ ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপূৰ এই দুগ্ধনাথ পাহাৰৰ 5টাকৈ গুহা অজন্তা আৰু ইলোৰাৰ লগত সাদৃশ্য থকা বুলি কোৱা হয় আৰু ইতিমধ্যে আৰ্কিঅলজি বিভাগৰ তৰফৰ পৰা এই গুহাকেইটা সংৰক্ষণ কৰা পৰিলক্ষিত হৈছে। বঙাইগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ অঞ্চল যোগীঘোপাত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত প্ৰকাণ্ড প্ৰকাণ্ড শিলত খোদিত গুহাকেইটাই পৰ্যটকক আকৰ্ষিত কৰি আহিছে। গোৱালপাৰা আৰু বঙাইগাঁও জিলাক সংযোগ কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয়খন দলং নৰনাৰায়ণ সেতুৰ 1 কিলোমিটাৰ পূব দিশে অৱস্থিত দুগ্ধনাথ পাহাৰ আৰু গুহাসমূহ। গুহাকেইটা ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত হোৱাৰ বাবে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে। পৌৰাণিক আখ্যান মতে 655 পৰা 900 খ্ৰীষ্টাব্দৰ ভিতৰত প্ৰকাণ্ড শিলত খোদিত কৰি গুহাকেইটা বনোৱা হৈছিল। কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত বৌদ্ধ ভিক্ষুসকলে এই গুহাকেইটা তপস্যা কৰাৰ বাবে সজাইছিল বুলি জনা যায়। পৰৱৰ্তী সময়ত ইয়াতেই যোগীসকলে ধ্যান আৰু তপস্যা কৰিছিল। যোগী তথা সাধু সন্ন্যাসীয়ে এই গুহা বা ঘোপাসমূহত তপস্যা কৰাৰ বাবে অঞ্চলটোৰ নাম যোগীঘোপা হ'ল বুলি জনশ্ৰুতি প্ৰচলিত হৈ আহিছে। কাৰিকৰী দিশৰ পৰা এই গুহাসমূহক বিখ্যাত অজন্তা আৰু ইলোৰাৰ লগত তুলনা কৰা হৈছে। 1.9 মিটাৰ ওখ, 2.6 মিটাৰ পথালি আৰু 1.8 মিটাৰ গভীৰ গুহাকেইটাৰ প্ৰত্যেকটোৰ বাৰাণ্ডা দিয়া আছে। দীঘে 75 চেণ্টিমিটাৰ আৰু পথালিয়ে 35 চেণ্টিমিটাৰ বাৰাণ্ডাই গুহাকেইটাৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। প্ৰত্নতত্ত্ব বিভাগৰ ফালৰ পৰা 3টাকৈ শিল সংৰক্ষণ কৰি দৰ্শনাৰ্থীসকলে প্ৰত্যক্ষ কৰাৰ বাবে সুব্যৱস্থা কৰিলেও 2টা গুহা প্ৰত্যক্ষ কৰাৰ বাবে বহু কষ্ট কৰিবলগীয়া হয়। প্ৰকাণ্ড শিলৰ মাজত ব্ৰহ্মপুত্ৰৰ ফালে মুখ হৈ থকা গুহা দুটাত যোৱাৰ বাবে বিশেষ সুবিধা নথকাৰ ফলত এক দুঃসাহসিক যাত্ৰা কৰিহে লোকসকলে ইয়াক প্ৰত্যক্ষ কৰিবলৈ সক্ষম হয়। পাহাৰখনৰ দক্ষিণ ফালে বৃহৎ শিলৰ ওপৰত দীৰ্ঘকালৰে পৰা দাগ প্ৰত্যক্ষ হৈ আহিছে। প্ৰচলিত জনশ্ৰুতি মতে বাবা ভোলানাথক গাখীৰ পান কৰাবলৈ দিনৰ এক নিৰ্দিষ্ট সময়ত কপিলেশ্বৰী গাই আহি উপস্থিত হৈছিল। বাবা ভোলানাথে গাখীৰ পান কৰাৰ সময়ত অৱশিষ্ট গাখীৰ শিলেৰে বাগৰি পৰিছিল। এই গাখীৰৰ চিন এতিয়াও প্ৰকাণ্ড শিলটোৰ ওপৰত বিদ্যমান হৈ আছে। ইয়াৰ বাবেই পাহাৰখনৰ নাম দুগ্ধনাথ হোৱা বুলি জনশ্ৰুতি প্ৰচলিত হৈ আছে। ইপিনে পাহাৰখনৰ এই গুহাসমূহত ইতিমধ্যে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে সংৰক্ষণৰ ব্যৱস্থা কৰি পাহাৰলৈ উঠাৰ বাবে চিৰি বনাই দৰ্শনাৰ্থীক কিছু সুবিধা কৰি দিছে। গুহাসমূহৰ কাষত আৰু পাহাৰৰ ওপৰত বহাৰ ব্যৱস্থা কৰিছে বিভাগটোৱে। পাহাৰখনৰ ওপৰৰ পৰা লক্ষ্য কৰিলে বৰ্তমান অৱস্থাত ব্ৰহ্মপুত্ৰ নদীৰ এক দৃষ্টিনন্দন দৃশ্য দেখিবলৈ পোৱা যায়। খৰালিৰ সময়ত এই দৃশ্য গোৱা সদৃশ বালিচৰসমূহৰ এক দৃষ্টিনন্দন দৃশ্যৰ দৰে হৈ পৰে, যিয়ে দৰ্শনাৰ্থীৰ মন মোহিবলৈ সক্ষম হৈছে। এই দৃশ্য উপভোগ কৰিবলৈ প্ৰতিদিনে ওচৰ পাজৰৰ লগতে দূৰ দূৰণিৰ বহু দৰ্শনাৰ্থী পদাৰ্পণ কৰা পৰিলক্ষিত হয়। সমগ্ৰ অঞ্চলটোৰ নিৰ্জন প্ৰাকৃতিক পৰিৱেশে দৰ্শনাৰ্থীসকলৰ মন প্ৰাণ হৰি নিয়া পৰিলক্ষিত হয়। দুগ্ধনাথ পাহাৰখনত এই ঐতিহাসিক গুহাকেইটা থকাৰ উপৰিও আৰু কিছু ঐতিহাসিক সমল বিচাৰি পোৱা গৈছে। ব্ৰিটিছৰ ৰাজত্বৰ সময়ত পাহাৰত ইংৰাজ সেনাৰ ছাউনি থকাৰ উমান পোৱা গৈছে। বৃহৎ গোটৰ ভগ্নাৱশেষে ইয়াৰ সাক্ষ্য বহন কৰিছে। দুগ্ধনাথ পাহাৰখনৰ সুউচ্চ শিখৰৰ পৰা ইংৰাজ সেনাই সকলো দিশ নিৰীক্ষণ কৰিছিল। পাহাৰখনত সেনাই ব্যৱহাৰ কৰা বাংকাৰৰ অৱশিষ্ট অংশ আজিও দেখিবলৈ পোৱা যায়। ঐতিহাসিক দুগ্ধনাথ পাহাৰৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য আৰু পাহাৰখনত থকা 5টাকৈ গুহাই পৰ্যটকক সদায় আকৰ্ষিত কৰে আৰু এই 5টা গুহা ইলোৰা আৰু অজন্তাৰ সৈতে সাদৃশ্য থকা বুলি স্থানীয় ৰাইজে দাবী কৰে। গতিকে এই যোগীঘোপা নামটো কেনেধৰণে আহিল বা এই পাহাৰখনৰ দুগ্ধনাথ পাহাৰখনৰ ঐতিহ্য কি অলপ ক'ব নেকি? আচলতে যিটো যোগীঘোপা নাম বুলি কৈছে আপুনি, বঙাইগাঁও জিলাৰ যোগীঘোপা নাম, এই গুহাকেইটাৰ কাৰণে হৈছে যোগীঘোপা। যোগী যিটো তপস্যা কৰিছিলে
প্ৰথমটো কথা হৈছে যে যিটো ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত ইয়াতে এইটো গুহাকেইটা বৌদ্ধসকলে মানে কাটিং কৰি ইয়াতে তপস্যা কৰিছিল। পিছৰ পৰ্যায়ত আহি যেতিয়া যোগীসকলে তপস্যা কৰিলে আৰু স্থানীয় ভাষাত ঘোপা বুলি কোৱা হয়, মানে ঘোপা, সেই শিলৰ যিবিলাক ঘোপা দেখিছে আপুনি, সেই ঘোপা যোগীবিলাকে তপস্যা কৰাৰ কাৰণে যোগী ঘোপা হ'ল, মানে এইটোৰ পৰাই যোগী ঘোপা হ'ল। এতিয়া আপুনি দেখিছে এইটো দ্বিতীয় ঘোপাটো, প্ৰথমটো এৰিছে আৰু তৃতীয়টো এইফালে আপুনি এই পেপাৰ মিলৰ যিটো পাইপ আছে এনেকৈ গুচি যাব পাৰি। আৰু প্ৰত্যেকটা বস্তু নিৰাপদ, মানে একদম এনেকুৱা প্লেচত বনাইছে যে জনসমাগমৰ পৰা অলপ নিৰাপদ ঠাই, ধুনীয়া, যাতে তপস্যা কৰাত কোনো ব্যাঘাত নজন্মে। আৰু ব্ৰহ্মপুত্ৰৰ কি ধুনীয়া এটা পৰিৱেশ ব্ৰহ্মপুত্ৰ পাৰত। আপুনি সেইটো চাব, চতুৰ্থ আৰু পঞ্চম গুহা যিটো আছে, পঞ্চমটোতো খুব এটা প্ৰকাণ্ড এটা শিলত মানে কৰা আছে, খোদিত কৰা আছে। আৰু সেইটো সাধাৰণতে পৰ্যটকৰ মানে যাবলৈ অসুবিধা অলপ, মানে দুঃসাহসিক যাত্ৰা। আমি ইতিমধ্যে গ'লোঁ তাতে, খুব ৰিস্ক হয়, তথাপি গ'লোঁ। তো তাতে আৰু এটা পৌৰাণিক কাহিনী জড়িত হৈ আছে, সেইটো যিটো প্ৰকাণ্ড শিল বুলি ক'লোঁ গুহাটো, তাতে যিটো ফেনৰ নিচিনা কিবা বস্তু বাগৰি অহা যেন পাইছোঁ, সেই বাগৰি অহা বস্তুটোৰ এটা কাহিনী আছে। সেইটো ভোলানাথক শিৱক গাখীৰ খুৱাইছিল, কপিলেশ্বৰী গাই আহি তাতে ৰখি থাকি গাখীৰ খুৱাইছিল, আৰু অৱশিষ্ট গাখীৰ বাগৰি পৰিছিল, বাগৰি পৰি গৈ যিটো তাতে চিন হৈছে, মানে সেই চিনক এনেকুৱা যেন লাগে কিবা এটা বস্তু বাগৰি আহিছে, মানে সেইটো এটা কাহিনী জড়িত আছে। অকল এইটো যে অকল জয়গোহাটো যে ইয়াত গুহাকেইটা তেনেকুৱা নহয়, ওপৰত আপুনি ইংৰাজে যিটো বনাইছিল, গেট বনাইছিল, বাংকাৰ বনাইছিল, আপোনাৰ সেইখিনি বস্তু দেখিবলৈ পোৱা যায়। টোটেলি এটা ভাল এটা ঐতিহাসিক মানে জয়গোহা এটা ঠাই হয় ইয়াতে। আৰু দুগ্ধনাথ পাহাৰৰ কাহিনীটো ক'লোঁ মই, কিয় দুগ্ধনাথ, ভোলানাথক গাখীৰ খুৱাইছিল কপিলেশ্বৰী গাই, সেইকাৰণে এই পাহাৰটোৰ নাম দুগ্ধনাথ পাহাৰ বুলি হৈ গ'ল, মানে। আৰু ব্ৰহ্মপুত্ৰ পাৰত যিটো নান্দনিক দৃশ্য আপুনি চাব, ব্ৰিজটো ইয়াৰ পৰা যদি চাই, সন্ধিয়া সূৰ্য যিটো অস্ত, সেইটো এটা ভাল দৃশ্য। আপুনি এইফালে চাব, তাত ওচৰৰ যিটো সৰিয়হ খেতি কৰিছে, সেই সৰিয়হ খেতি যেতিয়া এতিয়া ফুল আহিব, তেতিয়া আপুনি ইয়াৰ পৰা একদম গোৱা সদৃশ্য পৰিৱেশ, মানে। আৰু এই গুহাবিলাক এটা বৈশিষ্ট্য কেনেকুৱা যে ইয়াক ইলোৰা অজন্তাৰ লগত তুলনা কৰা হৈছে। ইয়াৰ কাটিংটো যিটো মানে দেখিব আপুনি, কাটিংটো একদম ইমান সিহঁতৰ লগত যিটো অজন্তাৰ লগত মিল আছে। আপোনাৰ যিটো বাৰান্দা চাওক, এনেকৈ পানী বাগৰি আহি যাতে ভিতৰত সোমাব নোৱাৰে, যাতে কোনো অসুবিধা নহয়, কি ধুনীয়া এটা মানে কলা ইয়াতে আছে। সেই আগৰ যুগতেই ইমান মানে নিপুণ মানে হাতেৰে যে এইটো কাটিং কৰিছিল, এইটো এতিয়া হয়তো সম্ভৱ নহ'ব, কি ধুনীয়াকৈ কৰিছিল, আৰু সেইখিনি ইয়াত দেখিবলৈ পোৱা যাব, মানে। 1996 চনত পুৰাতত্ব বিভাগে গুহাসমূহৰ লগতে ভগ্নাৱশেষ সংৰক্ষণৰ ব্যৱস্থা কৰে। পাহাৰখন থকা গুহাসমূহ চোৱা চিতা কৰাৰ বাবে নিৰঞ্জন দাস নামৰ লোক এজনক দায়িত্ব দিয়া হৈছে। সুদীৰ্ঘ 28 বছৰে নিজৰ কৰ্তব্য আৰু দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে দাসে। পাহাৰখনৰ সৌন্দৰ্যৰ প্ৰতি লক্ষ্য ৰাখি চাফ চিকুণতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে নিৰঞ্জন দাসে। দাসে দূৰ দূৰণিৰ পৰা অহা পৰ্যটকক পাহাৰখনৰ ঐতিহাসিক দিশসমূহৰ বিষয়ে অৱগত কৰায়। দুগ্ধনাথ পাহাৰত থকা প্ৰাচীন কীৰ্তিচিহ্নসমূহ প্ৰত্যক্ষ কৰাৰ বাবে সদায় জনসমাগম হয়, আৰু আৰ্কিঅলজি বিভাগৰ ফালৰ পৰা এইসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আৰু তেখেতসকলৰ এজন কৰ্মচাৰীৰ পৰা মই এই বিষয়ে জানিব বিচাৰিম। কি ক'ব আপুনি, কিমান দিনৰ পৰা ইয়াতে কৰ্তব্যৰত হয়? মই ইয়াৰ 96ৰ পৰা কাম কৰি আছোঁ। কি আছে ইয়াতে? ইয়াত মানে গুহা আছে 5টা, আৰু পুৰণা কিছুমান ৰাজাৰ আমোলৰ কিছুমান টাকচাৰ আছে, আৰু একো নাই, এইখিনিয়ে আছে। আপুনি কি কৰ্তব্য পালন কৰে ইয়াতে? মইতো এই ইয়াতে চাফ চিকুণ কৰি থাকোঁ, এইখিনিয়ে আৰু মোৰ কৰ্তব্য। বহুত মানুহ আহে, সদায় মানুহ আহি থাকে, কম বেছি পৰিমাণে মানুহ আহিয়ে থাকে। নতুন বছৰটো নিশ্চয় বেছি, নতুন বছৰটো নিশ্চয় বেছি আহিবই। চাব লগা নিশ্চয় আছে, চাব লগা এইখিনি আছে, তো একো নাই, এইখিনি ভাল পাইছে, চাফ চিকুণ দেখছে, দেখি মানুহ আহে। ইফালে দুগ্ধনাথ পাহাৰৰ নামনিত আছে দুগ্ধনাথ মন্দিৰ। মন্দিৰত প্ৰকাণ্ড শিল এটাক তাহানিৰে পৰা পূজা অৰ্চনা কৰি অহা হৈছে। মন্দিৰৰ ভিতৰত থকা প্ৰকাণ্ড শিলটোক শিৱ হিচাপে আৰু বাহিৰত থকা আন এটা শিলক শিৱৰ বাহন ষাঁড়গৰু হিচাপে পূজা কৰি আহিছে স্থানীয় ৰাইজে। অতীজৰ পৰা পূজা চলি অহা ঠাইত পৰৱৰ্তী সময়ত ৰজাঘৰৰ পৃষ্ঠপোষকতাত মন্দিৰ নিৰ্মাণ কৰি উপাসনা অব্যাহত ৰাখিছিল। পৌৰাণিক কাহিনী বুলি কয়, আমাৰ দেউতাহঁতৰ দিনৰ আগৰ পৰাই এইটো মন্দিৰ ইয়াত মানে শিৱক আৰাধনা কৰে মানুহে। দুগ্ধনাথ মন্দিৰ বুলি কয়। এই দুগ্ধনাথ পাহাৰখনৰ নামেৰেই এই মন্দিৰটো হৈছে, আৰু ইয়াত শিৱ পূজাই কৰা হয় বৎসৰিক। ভিতৰত এটা প্ৰকাণ্ড শিল আছে, এই শিলটোকে প্ৰতীক হিচাপে, শিৱৰ প্ৰতীক হিচাপে লৈ তাত পূজা পাঠ কৰা হয়। এইটো বহুত প্ৰাচীন কালৰ পৰাই শুনিছোঁ, আৰু মানে ৰজাৰ দিনত, আমি শুনামতে ৰজাৰ দিনত
এই শিলটো আগত খোলা ঠাইতে পূজাটো কৰিছিলে। পিছত যেনিবা ৰজাই ঘৰটো বনাই দিলে সেই সময়ত। তাৰপিছত সেই ঘৰটো জৰাজীৰ্ণ নোহোৱাৰ পিছত এতিয়া বনোৱা হৈছে যদিও এতিয়াও খুব এটা ভাল অৱস্থাত নাই, মন্দিৰটো দেখিছে আপোনালোকে। বাহিৰত যিটো শিল আছে এইটো মানে গৰুৰ মানে শিৱ বাবাৰ সাৰৰ প্ৰতীকী বুলি প্ৰবাদ আছে, আৰু এইটো সেই হিচাপেই ইয়াক সেইধৰণে আৰাধনা কৰা হয়। দুটা শিলে পূজা হয়। বহুত পুৰণি কালৰ পৰাই শুনি আছোঁ, আমিতো আমাৰ দেউতাহঁতেও ক'ব নোৱাৰে কিমান আগৰ আছিল, আৰু আমিও তেনেকৈ শুনি আছোঁ। মোৰ জন্মস্থান ইয়াত। মই যিখিনি শুনিছোঁ ধৰক হয়তো কিমান শ বছৰৰ আগত ঠিক মই নাজানো, কিন্তু ৰজাৰ দিনত মানে মন্দিৰটো বনাই দিছিলে বুলি শুনিছিলোঁ। কিন্তু সেইটো মন্দিৰ ভাঙি গ'ল। এতিয়াও মন্দিৰটো খুব এটা ভাল অৱস্থাত নাই, আৰু আপোনালোকে দেখিছেই যিখিনি আছে। অঞ্চলটোৰ অপূৰ্ব সৌন্দৰ্যই দৰ্শনাৰ্থীসকলক মোহিত কৰি অহাৰ ফলত নিতৌ ন অঞ্চলৰ লোকে পাহাৰখনত ভিৰ কৰি আহিছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত দুগ্ধনাথ পাহাৰৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যই ৰাইজক মোহিত কৰিবলৈ সক্ষম হৈছে। নৈসৰ্গিক পৰিৱেশ আৰু ইয়াৰ দৃশ্যমান হোৱা বিভিন্ন কীৰ্তিচিহ্নই দৰ্শকক সদায় আকৰ্ষিত কৰি আহিছে। ইফালে দুগ্ধনাথ পাহাৰ আৰু ইয়াত থকা সম্পদসমূহক লৈ পৰ্যটনৰ উদ্যোগ হিচাপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো অৱহেলিত হৈ থকা বুলি অঞ্চলবাসীয়ে আক্ষেপ ব্যক্ত কৰে। প্ৰচাৰ আৰু প্ৰসাৰ বিমুখ ঐতিহাসিক দুগ্ধনাথ পাহাৰৰ সম্পদসমূহৰ বিষয়ে প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবে ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দুগ্ধনাথ পাহাৰৰ এতিয়া এটা ঐতিহাসিক সমল থকা এটা জেগা, যিখন জেগাত নেকি ইয়াতে বহুত ধৰণৰ কীৰ্তিচিহ্ন আছে। গুহা আছে, ইয়াৰ প্ৰাচীন গুহা আছে, ইয়াত 5টাকৈ গুহা আছে, ইয়াৰ পিছত আছে। আৰু ইয়াতে কি আছে, ব্ৰিটিছসকলে ইয়াতে যে তেওঁলোকৰ যে নিজা চাউনি চকী বনাইছিল, সেই চাউনি চকীৰ কিছু ভগ্নাংশ আছে। আৰু ইয়াতে যদি আমি এটা কথাত ক'ব যে ইয়াত ইমানখিনি সমল থকা অৱস্থাটো চৰকাৰে কিয় ইয়াক অৱহেলিত হিচাপে ৰাখিছে, এইটো এটা আমাৰ এটা চিন্তাৰ বিষয়। আমি বিচাৰিম যে চৰকাৰে ইয়াক এটা প্ৰোৎসাহন কৰক, বা ইয়াতে কিবা এটা মানে যিখিনি আমাৰ ধৰি লওক পৰ্যটন আছে, পৰ্যটন অহাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক। প্ৰচাৰ মাধ্যমত বহুত ক্ষেত্ৰত ইয়াতে কম হৈ আছে, যাৰ কাৰণে হয়তো বিভিন্ন ঠাইৰ মানুহে এই দুগ্ধনাথ বা এই গুহাসমূহৰ বিষয়ে নাজানে। তে মই আহ্বান জনাম চৰকাৰক যে এই প্ৰচাৰ মাধ্যমৰ ক্ষেত্ৰত কিছু যদি গুৰুত্ব দিয়ে, ইয়াৰ পৰ্যটনৰ পৰিমাণ এটা বিশেষ সমল থকা এটা থলী, আৰু এই পৰ্যটনৰ পৰিমাণটো আৰু বাঢ়িব। আৰু ইয়াত সাধাৰণতে নতুন নৱবৰ্ষ হিচাপে বা নতুন বছৰ হিচাপে যেনে চৰকাৰে বিভিন্ন স্থানতবিলাকত যেনেকৈ ধৰণে প্ৰচাৰ কৰে, যেনেকৈ ধৰণে তেওঁলোকত পৰ্যটকৰ অনাৰ কাৰণে ব্যৱস্থা কৰে, কিন্তু দুগ্ধনাথ পাহাৰৰ যি ঐতিহাসিক সমল থকা জেগা, সেই জেগাখনৰ বিষয়ে কিন্তু কেতিয়াও প্ৰচাৰ কৰিবলৈ বা এনেকুৱা কৰা আমি দেখা পোৱা নাই। তে মই আহ্বান কৰাম চৰকাৰকো যে এই ঐতিহাসিক সমল থকা স্থানটো এবাৰ প্ৰচাৰ মাধ্যমলৈ লৈ আহক, বা তেওঁলোকৰ নিজাববীয়াকৈ ইয়াতে আৰ্কিঅলজি ডিপাৰ্টমেণ্ট এটা আছে, তেওঁলোকে কিছু ব্যৱস্থা কৰিছে, যেনেকৈ ইয়াতে কিছু শিলৰ খটখটি বনাই দিছে বা হেৰি কৰি দিছে, এজন কৰ্মচাৰী নিয়োগ কৰিছে। কিন্তু এজন কৰ্মচাৰীৰ দ্বাৰা এই বৃহত্তৰ অঞ্চলটো মানে ৰক্ষণাবেক্ষণ কৰি ৰখাটো তেওঁৰ কাৰণেও এটা ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ, কাৰণ ইয়াতে যথেষ্ট পৰিমাণৰ ভিৰ হয়। আমি প্ৰত্যক্ষ কৰিব পাৰোঁ যে বিভিন্ন নিউ ইয়েৰৰ সময়ত যথেষ্টখিনি বাহিৰৰ পৰা বহুত মানুহ আহিছে, কিন্তু তেওঁ অকলে এইখিনি ঠাই পৰ্যবেক্ষণ ভালকৈ চফা চিকুণ কৰি ৰখাটো তেওঁৰ কাৰণে এটা প্ৰত্যাহ্বান স্বৰূপ হয়। আমি আশা কৰিম যে চৰকাৰে ইয়াতে প্ৰচাৰ মাধ্যমত কিছু দুগ্ধনাথ পাহাৰৰ বিষয় বা এই গুহাসমূহৰ বিষয় কিছু যদি প্ৰচাৰ কৰি দিয়ে, তেন্তে ইয়াতে পৰ্যটনৰ এটা বহুত ডাঙৰ এটা সমল স্থান বুলি আমি বিবেচনিত হ'ব। ঐতিহ্যমণ্ডিত দুগ্ধনাথ পাহাৰৰ গুৰুত্বৰ লগতে গুহা আৰু ভগ্নাৱশেষৰ সবিশেষৰ ক্ষেত্ৰত আজিও বহু লোক জ্ঞাত নহয়। চৰকাৰীভাৱে ইয়াৰ বিষয়ে অঞ্চলটোত ৰাইজৰ জ্ঞাতাৰ্থে ৰাজহুৱা স্থানত লিপিবদ্ধ কৰা নাই। বিগত 2017 চনত দুগ্ধনাথ পাহাৰৰ সমীপত নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱৰ দৰে উৎসৱ আয়োজন কৰিলেও পৰৱৰ্তী সময়ত এই ঐতিহ্যমণ্ডিত পাহাৰখনৰ লগতে অঞ্চলটো উপেক্ষিত হৈ থাকিল। চৰকাৰে এই সম্পদসমূহৰ প্ৰচাৰৰ ক্ষেত্ৰত আগভাগ লৈ পৰ্যটকক আকৰ্ষিত কৰিব পৰা ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনোৱা পৰিলক্ষিত হৈছে। হয়, জুইঘোপাৰ যিখন দুগ্ধনাথ পাহাৰ হিষ্টৰিকেল এৰিয়া বুলি ক'ব লাগিব, হিষ্টৰিকেল প্লেচ বুলি ক'ব লাগিব। ইয়াত আমি দেখিবলৈ পাইছোঁ কেৱল মাত্ৰ আমাৰ এই জুইঘোপাৰ অঞ্চলৰ মানুহৰ বাহিৰে আমি ভাবোঁ বেলেগ বা ৰাজ্যৰ বা বেলেগ ডিষ্ট্ৰিক্টৰ মানুহে সিমান গম নাপায় যে ইয়াত 5টা গুহা আছে বা গুহাবোৰ
কোনে আৱিষ্কাৰ কৰিছিলে বা আমি ভাবিছিলোঁ যে আমাৰ ইয়াত এই মাত্ৰ ইয়াৰ পৰা 50 মিটাৰ আঁতৰত নমামী ব্ৰহ্মপুত্ৰ হৈছিলে, কিন্তু আমি তেতিয়া আশাবাদী আছিলোঁ যে এই গুহাবিলাকৰ কাৰণে কিবা চৰকাৰে সংৰক্ষণ কৰিব বা এই টিভিয়ে পেপাৰে পত্ৰিকা প্ৰচাৰ হ'ব যে জয়গুহাত এনেকুৱা 5টা গুহা আছে বা ইয়াত পৰ্যটনস্থলী এটা জকমকীয়া হ'ব বুলি আমি ভাবিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ তেনেকুৱা আমি দেখা নাপালোঁ। মই এই ক্ষেত্ৰত চৰকাৰৰ তথা বিভাগীয় কৰ্তৃপক্ষক এটাই আহ্বান জনাওঁ, আমাৰ এই জয়গুহা ইলোৰা হ্ৰদৰ যি 5টা গুহা আছে এতিয়ালৈকে তেনেকুৱা সংৰক্ষণৰ ব্যৱস্থা কৰা নাই। কেৱল মাত্ৰ 2টা গুহাৰে সংৰক্ষণ কৰিছে, বাকী 3টা গুহা এতিয়াও 2টা গুহাত এতিয়াও মানুহে যাব পৰা নাই। তে সেইখিনিও আমি ভাবোঁ সংৰক্ষণ কৰিব লাগে আৰু আমাৰ ইয়াত এটা পৰ্যটনৰ এটা স্থল ব্যৱস্থা কৰি দিবলৈ মই চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐতিহাসিক গুহাসমূহ পৰ্যটনস্থলী হিচাপে বিভাগীয়ভাৱে ঘোষণা নহ'ল। গুহাসমূহ চৰকাৰে গুৰুত্ব দিলে এখন উন্নতমানৰ পৰ্যটনস্থলীলৈ পৰিণত হোৱাটো খাটাং। চৰকাৰৰ অকণমান সঁহাৰিয়েই এদিন হ'লেও যোগীঘোপাৰ দুগ্ধনাথ নামৰ ঐতিহ্যমণ্ডিত পাহাৰখন ভাৰতৰ পৰ্যটনৰ মানচিত্ৰত সংযোজন ঘটাৰ ক্ষেত্ৰত বিশেষ সহায় কৰিব বুলি ৰাইজে আশা কৰিছে। বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।